নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 7 এপ্ৰিল 2025 অসমীয়া 24 সোমবাৰ। আজি সূৰ্যোদয় পুৱা 4:54 আৰু সূৰ্যাস্ত সময় 5:31। আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰ আৰু ঘৰ দুয়োটাতে পৰিৱেশ অনুকূল হ'ব। আপোনাৰ আৰ্থিক সমস্যা সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত অতি ব্যস্ত থাকিব। নতুন পৰিস্থিতিৰ বাবে সাজু থাকক। আপুনি কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে। বৃষ ৰাশি। নতুন প্ৰকল্পত বিনিয়োগ কৰাটো যথেষ্ট লাভজনক বুলি প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ লগতে বদলিও হ'ব পাৰে। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাক কিছুমান ডাঙৰ পৰামৰ্শ দিব, গতিকে ইয়াৰ প্ৰতি মনোযোগ দিয়ক। আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। নিবনুৱা লোকে উপাৰ্জনৰ স্থায়ী উৎস পাব পাৰে। মিথুন ৰাশি। আজি আপোনাৰ কোনো সামান্য বিষয়ক লৈ তৰ্ক হ'ব পাৰে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিব লাগিব। ভ্ৰমণৰ সময়ত সাৱধান হোৱা উচিত। পাচনতন্ত্ৰৰ সমস্যাই আজি আপোনাক অসুবিধা দিব পাৰে। আপুনি হয়তো আপোনাৰ আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰিব পাৰে। বিৰোধীক সহজভাৱে ল'ব নালাগে। কৰ্কট ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। সুস্বাদু খাদ্য উপভোগ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ বৃদ্ধি পাব। ব্যৱসায়ত অত্যাধিক কামৰ বোজা থকাৰ পিছতো আপুনি যথেষ্ট সুখী হৈ থাকিব। আপোনাৰ মনোভাৱৰ কিছু পৰিৱৰ্তন হ'ব। পুৰণি ঋণ পৰিশোধ কৰিবলৈ এই সময় শুভ হ'ব। সিংহ ৰাশি। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা উচিত। আনৰ প্ৰতি আপোনাৰ ঈৰ্ষাৰ অনুভৱ হ'ব পাৰে। অপ্ৰয়োজনীয় যুক্তি এৰাই চলিব লাগে। কিছুমান মানুহে আপোনাৰ কথাৰ ভুল ব্যাখ্যা কৰিব পাৰে। অধিক খৰচৰ বাবে সঞ্চয়ত সমস্যাৰ সন্মুখীন হ'ব লাগিব। কন্যা ৰাশি। নতুন প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত যথেষ্ট সফলতা লাভ কৰিব। নিজৰ অধিকাৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। যিকোনো বাকী থকা চৰকাৰী কাম আৰম্ভ হ'ব পাৰে। আপুনি আপোনাৰ মেনেজাৰসকলৰ আশা পূৰণ কৰিব। আপুনি হয়তো পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব। তুলা ৰাশি। আপুনি আজিয়েই নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু উপহাৰ কিনিব পাৰে। আগতে কৰা বিনিয়োগৰ পৰা আপুনি লাভালাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। পৰিয়াল আৰু কৰ্মজীৱন দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। বৃশ্চিক ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিব লাগে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব। আত্মীয়ৰ প্ৰতি আপোনাৰ মনোভাৱ উদাৰ হ'ব। ধনু ৰাশি। আপোনাৰ ঘনিষ্ঠসকলে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। আপোনাৰ ব্যক্তিগত সমস্যা সমাধান হ'ব। কিছুমান মানুহে আপোনাৰ উদাৰতাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব। কান্ধৰ বিষত ভুগিব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। মকৰ ৰাশি। আপোনাৰ আচৰণত মানুহ সন্তুষ্ট হ'ব। আপুনি আন্তৰিক পাৰিবাৰিক সম্পৰ্ক বজাই ৰাখিব। আপোনাৰ স্থবিৰ কামে আকৌ গতি লাভ কৰিব। নতুন অংশীদাৰে আপোনাৰ লগত ব্যৱসায়ত যোগ দিব পাৰে। বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। আপোনাৰ সমস্যাবোৰ বুদ্ধিমত্তাৰে সমাধান হ'ব। কুম্ভ ৰাশি। ব্যৱসায়ত বহুত দৌৰিব লাগিব। ভালদৰে চিন্তা নকৰাকৈ একো নক'ব। মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপোনাৰ স্বভাৱত কিছু খিংখিঙীয়া ভাৱ থাকিব পাৰে। শুভ কামত আপুনি ধন খৰচ কৰিব। মহিলাৰ কোষ্ঠকাঠিন্য হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন উদ্যোগ আৰম্ভ কৰাটো এৰাই চলিব লাগে। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক উৎসাহিত কৰিব। সাহিত্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কাৰোবাৰ নিশ্চয়তা লোৱাৰ পৰা বিৰত থাকিব লাগে।
অবিবাহিত মানুহে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। বৃদ্ধসকলৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।